দে বুলন্ত সাদৰী শুনি কমল লোচন দেৱ হৰি সমস্ত জীৱৰ তুমি পৰম আশ্ৰয় তোমাতয়ে কান্ত চিত্ত দিয়ায় তজু পাদ পদ্ম মহা নৌকা কৰি হার খোজ সমান কৰি তৰয় সংসাৰ ব্ৰহ্মাদিৰ বচন থৈলো মান বুলি বাহ যাৱ তনু পজে তত্ৰ জ্ঞান ভগৱন্ত পাদ পদ্ম সেৱা মাত্ৰ কতে সংসাৰ সাগৰ নৰে তৰিব কি মতে সত্য প্ৰশ্ন শুনি উত্তৰ যে নয় হৰি পদ সেৱা তেখে জ্ঞানৰ উদয় কৃষ্ণ। কালি আমাক লক্ষ্মী আইৰ মুখে কথাখিনি আমাক কৈ গৈছে আৰু লক্ষ্মী আইৰ কথাখিনি ইমানতে থৈ ভকতৰ পৰলোকক কেনেদৰে কুশল হ'ব ব্ৰহ্মা আদি দেৱগণৰ বচনে আমাক ক'বলৈ লৈছে। বহু ভগৱন্ত পৰম পুৰুষ ভগৱন্ত সন্তক পালন দুষ্টক দমন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে যুগে যুগে অৱতাৰ গ্ৰহণ কৰে। দাপৰ যুগৰ শেষৰ ফালে দৈত্য অসুৰ স্বভাৱৰ ৰজা মহাৰাজাৰ বহু জন্ম হৈছিল আৰু তেওঁলোকে বলৰ দৰ্পত সন্তসকলক নানা অত্যাচাৰ অনাচাৰ উৎপীড়ন আদি কৰিছিল আৰু সেই সন্তসকলক যি অত্যাচাৰ অনাচাৰ কৰাৰ ফলত বসুমতীয়ে তাৰ ভাৰ সহিব নোৱাৰিছিল আৰু ব্ৰহ্মাত শৰণ লৈ ধেনু ৰূপ ধৰি পৃথিৱীয়ে ব্ৰহ্মাত শৰণ লৈ ব্ৰহ্মাক স্তুতি কৰিছিল আৰু ব্ৰহ্মা সন্তুষ্ট হৈ ব্ৰহ্মায়ো পৰম পুৰুষ ভগৱন্তক স্তুতি কৰিছিল আৰু পৰম পুৰুষ ভগৱন্তই তেওঁলোকক আশ্বাস বান্ধি দিছে, তোমালোকে চিন্তা নকৰিবা, মই অতি সোনকালে গৈ এই সন্ত সাধুসকলক মই ৰক্ষা কৰিমগৈ আৰু মই দৈৱকীৰ গৰ্ভত বসুদেৱৰ উদৰত মই জন্মগ্ৰহণ কৰিমগৈ। আৰু যেতিয়া বসুদেৱৰ গৰ্ভত বহু ভগৱন্তৰ স্থিতি লৈছিল তেতিয়া কাৰাগাৰতে দৈৱকীৰ গৰ্ভ লক্ষ্য কৰি দেৱগণে
ভগৱন্তক স্তুতি কৰিছিল। এই কমল লোচন দেৱ হৰি সমস্ত জীৱৰ তুমি পৰম আশ্ৰয়। প্ৰভু ভগৱন্তক সমস্ত জীৱৰ আশ্ৰয়। আৰু যি একান্ত চিত্তে প্ৰভু ভগৱন্তৰ আশ্ৰয় গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ পদ্মক নৌকা কৰি প্ৰভু ভগৱন্তক আশ্ৰয় কৰি এই দুৰ্ঘোৰ সংসাৰ পৰা অপাৰ সংসাৰখনৰ পৰা অতি অপ্ৰয়াসে তৰিব পাৰে। মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত কৈছে, হৰিত শৰণ লয়া যিটোজন শৰীৰৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে অতি অপ্ৰয়াসে তৰে, অতি সহজতে। আমাৰ সংসাৰখন অপাৰ সংসাৰ এখন সাগৰৰ লগত তুলনা কৰিছে। সাগৰখন যেনেকৈ পাৰ নাই, ইপাৰ সিপাৰ নেদেখে, পাৰাপাৰ নাই, ঠিক আমাৰ সংসাৰখনো কোনো পাৰাপাৰ নাই। অতি কঠিন, অতি জটিল এই সংসাৰৰ পৰা পাৰ হবলৈ। কিন্তু যদি ভগৱানৰ পাদপদ্মক নৌকা কৰি সাৰ কৰি যদি যাব পাৰে, তেতিয়া এই সংসাৰখন অপাৰ সংসাৰখন গোখোজৰ সমান হয়। গোখোজ মানে গৰু খোজ। গৰু খোজত পানী কিমান কণ থাকে, এই গৰু খোজত আৰু সাগৰখনৰ তুলনা কৰিছে। ইমানেই সহজ প্ৰভু ভগৱন্তৰ চৰণ আশ্ৰয় ললে গোখোজত সমানে আমি পাৰ হৈ পানে আমাৰ জীৱনটো আমি তৰি যাব পাৰিম। আৰু ব্ৰহ্মাদীৰ বচন ইয়াতে সামৰি কৈছে যে বুলি বাহা যাৱত নোপজে তত্ত্ব জ্ঞান। ভগৱন্ত পাদপদ্ম সেৱা মাত্ৰকতে সংসাৰৰ সাগৰৰ নৰে তৰিব কিমতে। যদি তুমি কোৱা যেতিয়ালৈকে তত্ত্ব জ্ঞান নোপজে, ভগৱন্ত পাদপদ্ম সেৱা মাত্ৰকতে কেনেদৰে এই অপাৰ সাগৰ সংসাৰখন তৰিব পাৰিব? সত্য প্ৰশ্ন। ইয়াৰ উত্তৰ কেনেদৰে কৈছে, হৰিপদ সেৱাতেহে জ্ঞানৰ উদয় হয়। যিটো জনে শুদ্ধভাৱে হৰিত একান্ত চিত্তে শৰণ লয় আৰু সেইজনে ভকতিৰ প্ৰসাদত তেওঁৰ মন নিৰ্মল হয় আৰু সিজনে তাৰত তত্ত্বক পাৱয় আৰু ভাগৱত পুৰাণৰ পহিলো নিৰ্ণয়। যিজনে একান্ত চিত্তে শুদ্ধভাৱে কৃষ্ণত শৰণ লবে আৰু শৰণ লওঁতে ভকতিৰ প্ৰসাদত সেইজনৰ মন নিৰ্মল হব আৰু নিৰ্মল মনত হৈ জ্ঞানৰ উদয় আৰু কৃষ্ণৰ কথাই মন নিৰ্মল কৰে। একাদশ স্কন্ধলৈ আমি উদ্ধৱৰ বচনলৈ আহিছো। উদ্ধৱে প্ৰভু ভগৱন্তক যেতিয়া প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ যাবলৈ ওলাইছে, তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিছে, তোমাৰ সন্মত এইটো পৰম ভকতি পন্থ, কেৱলে লোকৰ সাধৈ গতি, কিন্তু বেদে ফুৰৈ গাই জ্ঞান বিনে গতি নাই, তাকে শুনি ভ্ৰময় মূৰমতি। তুমি কৈছা প্ৰভু যে পৰম ভকতি পন্থ আৰু এই ভকতি পন্থতে লোকৰ গতি সাধন কৰে, কিন্তু বেদে যে কৈছে জ্ঞান বিনে গতি নাই, আৰু সেই কথা শুনি মোৰ মনটো ভ্ৰমি ফুৰিছে প্ৰভু। তেতিয়া ভগৱন্তই কৈছে, জ্ঞানে গতি কৱৈ বেদ লৱাতাৰ পৰিছে, আচয় জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান, যোগ চিন্তি মৰণিছা কাজে। গতিকে জ্ঞানে বেদে কৈছে জ্ঞানৰ কথা, বেদে মাত্ৰ ভকতিৰ জ্ঞানৰ কথা কৈছে, আৰু এই জ্ঞান ভকতি কৰোঁতে কৰোঁতে আপুনি জ্ঞান উপজি যাব। গতিকে যোগ চিন্তা আন কৰ্ম আমাৰ কৰাৰ কোনো দৰকাৰ নাই। ভগৱন্তই ইমান সুন্দৰকে কৈছে, আৰু জ্ঞান সাধিবক পুনৰ শ্ৰম ভকতিৰ, নলাগে জ্ঞানৰ পদে কৃষ্ণক সাধন। পৃথকে সাধন আমাৰ জ্ঞানৰ কাৰণে পৃথক সাধন কৰিবলৈ কোনো দৰকাৰ নাই। অযত্নে হৈবেক ভকতিতে উত্তপন। ভকতি কৰোঁতে কৰোঁতে কোনো যত্ন নোলোৱাকৈ আমাৰ জ্ঞান উৎপন্ন হ'ব। কিন্তু ভকতি পৰম দুৰ্লভ, ভকতি পৰম দুৰ্লভ, কিন্তু কৃষ্ণৰ কৰোণা বিনে নাহিকে সুলভ। কৃষ্ণৰ কৃপা পাত্ৰ হ'ব লাগিব। কৃষ্ণৰ কৃপা বিনেহে আমি এই দুৰ্লভ ভকতি সুখটো আমি লাভ কৰিব পাৰিম। গতিকে হৰিপদত যিয়ে শৰণ ল'ব, যিয়ে আশ্ৰয় ল'ব, সেই হৰি সেৱাতেহে জ্ঞানৰ আপুনি উদয় হ'ব। কৃষ্ণ মাধৱ।
ব্ৰহ্মাৰ বচনে সাক্ষী লৈও সাক্ষাৎ কৰন্ত কৃষ্ণক স্তুতি কৰি জোৰ হাত যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ তথাপি তোমাৰ দুই পদ পংকজৰ এক প্ৰদেশৰ প্ৰসাদৰ এক লেখ দিয়া যাকৈ অনুগ্ৰহ কৰাৰি সিজনে জানে তজু মহিমাৰ তত্ত্ব তৰে অনায়াসে তেৱে ইটো সংসাৰত অন্যথায় সংগ সুয়া যোগয় ধ্যাখত চিৰকাল বিচাৰি ন জানে তজু তত্ত্ব তোমাৰ ভকতে তত্ত্ব মহাসুখে জানে জ্ঞান অভ্যাসৰো প্ৰভু ফলয়ে মানে ব্ৰহ্মাৰ বচনত সাক্ষী ল'বলৈ কৈছে। ব্ৰহ্মাই কৃষ্ণক হাতযোৰ কৰি কৰযোৰে কৃষ্ণক স্তুতি কৰিছিল। প্ৰভু, যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ হয় প্ৰভু, সাধন তোমাৰ জ্ঞানৰ নিমিত্তে বিস্তৰ সাধন আছে, তথাপি তোমাৰ দুই পদ পংকজৰ এক প্ৰদেশৰ প্ৰসাদৰ এক লেখ দিয়া যাকো অনুগ্ৰহ কৰা ঋষিকেশ সিহি জনে জানে তজু মহিমাৰ তত্ত্ব। প্ৰভু, তোমাৰ দুই পদ পংকজৰ যিজনে সেৱা কৰে, তোমাৰ পদৰ প্ৰসাদ অকমান এক লেখমান যদি তোমাৰ অনুগ্ৰহত লাভ কৰিব পাৰে আৰু সেইজনেহে তোমাৰ মহিমাৰ তত্ত্ব অনায়াসে বুজি এই সংসাৰৰ পৰা অনায়াসে তৰিব পাৰে। প্ৰভু, তোমাৰ কৃপা বিনেহে সুলভ এই কথা। ব্ৰহ্মাই এইখিনি আমাৰ কথাখিনি কৈছে। ভগৱানৰ তত্ত্ব ঘোষা শাস্ত্ৰত কৈছে, মুত সন্তে শুয়ে চৰাচৰ মুতখে প্ৰবৰ্তে নিৰন্তৰ ইহাক অৰ্জুন জানে যিটো মহাজন, যে মোৰ পৰাই চৰাচৰ উৎপত্তি হৈছে আৰু মই নিৰন্তৰ প্ৰৱৰ্তন কৰি আছো। যিজনে জানে এই কথা সেইজনে পৰম বিবেকী, সিটো জন মূৰ ভাৱযুক্ত শুয়া মন মোকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। আৰু সেইজনে পৰম বিবেকী আৰু মোতে মাত্ৰ চিত্ত দিয়া মন দি একান্ত মনে মোৰ শ্ৰৱণ কীৰ্তন কৰিয়ে থাকে। সেইটোৱে হৈছে পৰম তত্ত্ব। মাধৱে আকৌ কৈছে, মাধৱে কহন্ত অৰ্জুনত শুনা, ইটো পৰমাৰ্থ তত্ত্ব ভকতেহে মোৰ মহিমা জানে নিশেষ।
তত্ত্বৰূপে সখী জানি মুখ তৰিয়া দুখ সুখ অন্তকালে গৈ আমাত শুয়ে পকক। যি তত্ত্বৰূপে প্ৰভু ভগৱন্তক যিজনে ল'ব পাৰে সেইজনেহে পৰম ভকত, আৰু সেইজনেহে মোৰ মহিমা জানিব পাৰে, আৰু সেইজনে মোৰ প্ৰসাদ ল'ব পাৰে। সেইকাৰণে কৈছে এক লেখ মাত্ৰ, অকণমান যদি প্ৰভু ভগৱন্তৰ লেখ মানৰ যদি কৃপা হয়, প্ৰভু ভগৱন্তই সেইজনক কৃপা কৰে, আৰু সেইজনে অতি অনায়াসে এই সংসাৰৰ পৰা তৰি যাব পাৰে। এই হৈছে পৰমাৰ্থ তত্ত্ব, ভকতেহে জানে। আকৌ কৈছে কৃষ্ণ নিগদি সব্যসাচী পৰমাৰ্থ তত্ত্ব লোৱা বাচি সুদৃঢ় বিশ্বকে শৰণ লৈ আমাত। পৰমাৰ্থ তত্ত্ব মানে যিজনে পৰমাৰ্থ সেইজনে প্ৰভু ভগৱন্ত সুদৃঢ় বিশ্বাসে সেইজনে শৰণ ল'ব, আৰু সেইজনে কি কৰিব মোকে মাত্ৰ সদা দিয়া মানক দিয়া চিত্ত গায়া মূল গুণ নাম গীত সকলে শাস্ত্ৰ কহিলো সাৰ সাক্ষাৎ, আৰু সেইজনে সদায় মোতে চিত্ত দি আৰু মূৰক গুণৰ নাম অকণিকে গাই কৰিব। এই হৈছে পৰমাৰ্থ তত্ত্ব। অন্যথা অসংগ হৈয়া যুগ অভ্যাসত চিৰকাল বিচাৰি নাজানে তজু তত্ত্ব, তোমাৰো ভকতে তত্ত্ব মহাসুখে জানে। আৰু অন্যথা যদি তোমাৰ এই তত্ত্ব যদি বুজি নাপায়, তত্ত্ব জ্ঞান লাভ কৰিব নোৱাৰে, অন্য জ্ঞান কৰ্ম যদি আদিত কৰি থাকে, যুগ অভ্যাস কৰি যায়, চিৰকাল এইবোৰ কৰিও কিন্তু তোমাৰ তত্ত্ব কিন্তু সেইজনে কেতিয়াও বুজিব নোৱাৰে। একমাত্ৰ ভকতেহে তোমাৰ তত্ত্ব মহাসুখে জানিব পাৰে। কাৰণ ভগৱন্তক যেতিয়া ভকতক কৃপা কৰিব, ভগৱন্তই সেই ভকতক কৃপা কৰিবই, আৰু সেই ভকতেহে সেই তত্ত্ব জ্ঞানৰ অধিকাৰী হ'ব। ভগৱন্তই নিজে এইখিনি কথা উদ্ধৱক কোৱাৰ চলৰে আমাক কৈ গৈছে। সেইকাৰণে ভগৱন্তই কৈছে মই বৈশ্য চৰাচৰ, আৰু মূল বৈশ্য চৰাচৰ মই বৈশ্য ভকতৰ, এই ৰূপে দেখালে দামোদৰ। সমস্ত বৈশ্য হৈছে চৰাচৰ, কিন্তু ভকতৰ বৈশ্য প্ৰভু ভগৱন্ত ইমান কৃপালু দয়ালু, আৰু জ্ঞানৰ অভ্যাস কৰো প্ৰভু জ্ঞান অভ্যাস কৰিছে প্ৰভু, এই কেতিয়াও মানে ভগৱন্তৰ যে কৃপাপত্ৰ হ'ব নোৱাৰে। তেনেদৰে সংসাৰত আয়াজাত কৰি থাকিব লাগিব, কেতিয়াও তৰিব নোৱাৰিব। এই জ্ঞান দেউতাই কৈ থাকে কথাবোৰ যে সত্যৰ যুগে যুগ অভ্যাস কৰি আকৌ পিছত নাম ল'বলৈ, তেতিয়াহে সেই সত্য যুগৰ ফল পায়। আৰু ঠিক দ্বাপৰ যুগতো পূজা কৰি আকৌ শেষত দ্বাদশ নাম লয়, তেতিয়াহে সেই পূজাৰ ফল পায়। গতিকে এইবোৰ সকলো মিছা। আৰু প্ৰভু ভগৱন্ত যেতিয়া পৃথিৱী এৰি কৃষ্ণ গুচি গৈছিল, তেতিয়া সকলো ধৰ্ম জ্ঞানৰ এৰিলা, পৃথিৱী কৃষ্ণ ধৰ্ম জ্ঞানলৈ গৈলা বকুণ্ঠ ঐত গুণ নামত, একমাত্ৰ প্ৰভু ভগৱন্তৰ নাম থৈ গৈছে। গতিকে এইবিলাক যুগ চিন্তি কৈছে, আগতে কৈ আছো যুগ চিন্তি মোৰ মিছা কাজ, এইবিলাক মিছাতে এইবিলাক কাজ কৰিছে, একো লাভ নাই। আৰু কি তোমাতো বাজ জ্ঞানতো নাহিকে কাজ কেৱলে ভকতিতাই, একমাত্ৰ ভকতিতহে তৰৈ লোকসকল, একমাত্ৰ ভকতিতে তৰৈ লোক। মূল গুণ নাম স্মৰি ৰূপ হৃদয়তে ধৰি পাৱৈ অপৰাধে আশী মুখ। ভগৱন্তৰ গুণ নাম স্মৰণ কৰি ভগৱন্তৰ ৰূপ হৃদয়ে ধাৰণ কৰি ভকতে অনায়াসে ভগৱন্তক লাভ কৰিব পাৰে। আৰু যুগত জ্ঞানীসকলে জ্ঞান মাৰ্গত নিৰাকাৰ ব্ৰহ্মত সমাধিত ধৰে। জ্ঞান আৰু ভকতে শাখা ৰূপ চিন্তা কৰি নাম স্মৰণ কৰে। কাৰণ কৃষ্ণই দৈৱকী গৰ্ভত জন্ম কৰি তেওঁ লীলা অৱতাৰবোৰ আমাক দেখাই থৈ গৈছে। সেই লীলা অৱতাৰবোৰ আমাক শ্ৰৱণ কীৰ্তন কৰিলে আমি এই সংসাৰৰ পৰা তৰিব পাৰিম, কিন্তু আমাক দেখাই থৈ গৈছে। আমি ভকতে কলি যুগত কেতিয়াও এটা নিৰাকাৰ নিৰ্গুণ ব্ৰহ্ম কেতিয়াও আমি চিন্তা কৰিব নোৱাৰে কলি যুগৰ নৰ। গতিকে ভকতে একমাত্ৰ শাখা ৰূপ ভগৱন্তৰ সেই শংখ চক্ৰ গদা পদ্ম, আৰু সেই দেউতাই কৈ থাকে সেই শিশু ৰূপ বালকৰ ৰূপটো চিন্তা কৰিবলৈ। গতিকে এই ভগৱন্তৰ ৰূপটো ভকতে চিন্তা কৰি অহৰ্ণকে তেওঁ কৃপাপ্ৰাপ্ত হৈ থাকিব পাৰে। জ্ঞানীজনেহে নিৰ্গুণ ব্ৰহ্মত সমাধিত ধৰে। গতিকে জ্ঞান কৰিবলৈ আমাক জ্ঞান সাধিবৰ কাৰণে, ভকতিৰ জ্ঞান সাধিবৰ কাৰণে কোনো ভকতিৰ শ্ৰম নাই, অনায়াসে ভকতিতে এইবিলাক উৎপন্ন হৈ থাকে। গতিকে এইখিনিকে আমি
আজি পাঠৰ নিমিত্তে পাঠৰ পৰা আমি যি অনুভৱ কৰিব পাৰিছো। অন্য ঠাই সংগ ফুয়া যোগয় ভাষত চিৰকাল বিচাৰি ন জানে তোমাৰ ভকতে তত মহাসুখে জানে জ্ঞান অভ্যাসৰু প্ৰভু ফলয়ে মানে। কৃষ্ণ কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কেউ পাম তোহাৰি চৰণ কুৰেণ শতকোটি বাৰ কৰো প্ৰণাম বাৰ কৰো প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ থলী শ্ৰীমন্ত শংকৰদেৱ নামামৃত সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু মাধৱ গুৰুজনৰ অমূল্য অৱদান ভক্তি ৰত্নাৱলী পদ সেৱন বিৰচন ভাগে কেইজনামান পদ ইতিমধ্যে সুন্দৰ পাঠ আৰু ব্যাখ্যা কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ নৱনীতা আইগৰাকী, আজিৰ পৰিচালক চেতিয়াবাপ, আমাৰ পৰম সেৱাভাজন, আজি তেখেতে সংযোগত থাকিবও পৰা নাই বোধ হয়, অসুস্থ শৰীৰ ডেকা বাপ, আৰু আমাৰ মুখ্য সঞ্চালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাইচৰণলৈ আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিত। আজি পদসেৱন বিৰচনত লক্ষ্মী আয়ে প্ৰভু ভগৱন্তক কৰিলে স্তুতি কৰি কৈছিলে যে প্ৰভু মই তোমাৰ ভকতকহে সদায় কৃপা কৰো, মই তেওঁলোকেহে মোৰ মানে কটাক্ষ পায়। এই মানে থৈলো লক্ষ্মী দেৱীৰ উত্তৰ। এই ইমানতে লক্ষ্মী আই কথাখিনি সামৰণি মাৰিলে। পৰলোকৰ যিমত কুশল ভকতৰ পৰলোকত কেনেকৈ কুশল হয় দেখাও প্ৰমাণ ব্ৰহ্মা আদিৰ বচন, দৈৱকীৰ গৰ্ভ লক্ষ্য কৰি দেৱগণ। অৰ্থাৎ পৰলোকতো ভকতৰ কেনেকৈ কুশল হব পাৰে, হয় ইহকালতো হয় পৰকালতো হয়, সেই কথাটো প্ৰমাণ কৰি দিব খুজিছে ব্ৰহ্মা আদিৰ বচনে। তাৰমানে ব্ৰহ্মা আদি দেৱগণে গৈ দৈৱকীক কংসৰ কাৰাগাৰতে দৈৱকীৰ গৰ্ভলৈ লক্ষ্য কৰি, গৰ্ভতে ইতিমধ্যে ভগৱন্তৰ বাস লৈছে, আৰু ব্ৰহ্মা আদি দেৱতাসকলে গৈ তাত স্তুতি কৰিছে। গীতাঞ্জলি হৈয়া সবে বলন্ত সাদৰি, শুনিও কমল লোচন দেৱ হৈ। সমস্ত জীৱৰ তুমি পৰম আশ্ৰয়, তোমাৰ তো একান্ত চিত্ত দিয়া অতিশয়। এই কথাখিনি কবলৈ যাওঁতে আমাৰ
কথা নাই নহয়, মই কথাটো বুজাই দিছো চোৱা। জয় বিজয় অভিশপ্ত হ'ল আৰু ইতিমধ্যে ভগৱন্ত দৈৱকীৰ গৰ্ভত জন্ম হম বুলি যে ক'লে, প্ৰথমতে তেওঁ বসুদেৱৰ মনলৈ আহিলে। অনন্তৰে দেৱহৰি ভকতৰ ভয় হাৰি, বসুদেৱ মনে লৈলা বাস। ক'ত বাস ললে? বসুদেৱৰ মনত। অৰ্থাৎ বসুদেৱে অট'মেটিক তাৰমানে ভগৱন্তক চিন্তা কৰিবলৈ ধৰিলে, মনেৰে সদায় ভাবি থাকে ভগৱন্তক। গতিকে প্ৰথম বসুদেৱ মনলৈ আহিলে। পৰম বৈষ্ণৱ তেজ মনে লৈ বসুদেৱ সূৰ্য যেন কৰন্ত প্ৰকাশ, সূৰ্যৰ দৰে প্ৰকাশ কৰি আছে। দৈৱকীয় গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে, লৈলা হৰি বাস উদৰত। বসুদেৱে এই যে কৃষ্ণক মনত লৈ লৈ তেওঁ আছিলে, আৰু তাৰপিছত সেই একে মনোভাৱেৰেই তেওঁ দৈৱকীৰ গৰ্ভত অৰ্পিলন্ত বসুদেৱে আৰু দেৱীও ধৰিলা সেই মত। অৰ্থাৎ দৈৱকীয় যে সন্তোষিত মনেৰে, আনন্দ মনেৰে গৰ্ভত প্ৰভু ভগৱন্তক ধাৰণ কৰিলে। সেই দৈৱকীৰ গৰ্ভত যেতিয়া ভগৱন্তৰ স্থিতি হ'ল, তেতিয়া ব্ৰহ্মা আদি দেৱতাগণে কাৰাগাৰত আহি এয়া স্মৃতি কৰিছে দেই কৃষ্ণ। গীতাঞ্জলি শুনে সবে বলন্ত সাদৰি, শুনিউক কমল লোচন দেৱ হৰি। সমস্ত জীৱন তুমি পৰম আশ্ৰয়, তোমাতো একান্ত চিত্ত দিয়া অতি হয়। হে প্ৰভু, এয়া ব্ৰহ্মাদি দেৱতাই কি কৰিছে? তুমি সকলো জীৱৰে আশ্ৰয়, তোমাক একান্ত চিত্ত দি যিসকলে, যেনেকৈ বসুদেৱে কৰিলে, দৈৱকীয়ে কৰিলে, তোমাক একান্ত চিত্ত দি যিসকলে ভজনা কৰে, তদু পাদ পদ্ম মহা নৌকা কৰি সাৰ, সেই সকলে কি কৰে? তেওঁৰ পাদ পদ্মৰূপী নৌকা, অৰ্থাৎ সংসাৰ সাগৰখন পাৰ হবলৈ যেনেকে সাগৰ পাৰ হবলৈ নৌকা লাগে, প্ৰভু ভগৱন্তৰ চৰণ দুখানিয়ে নৌকা স্বৰূপ। সাগৰখন তাৰমানে ইমান অপ্ৰয়াসে কৰি যায় যে সাগৰখন যেন গৰু খোজৰ পানীখনহে হ'ল। এয়া এটা উপমা। ব্ৰহ্মাদিৰ সিমানত বলি বাহা যাৱত তত্ত্ব জ্ঞান, ব্ৰহ্মাৰ বচন সামৰিলে। আকৌ এটা আমাক ডাঙৰ কথা কিব কি কৈছে যে যদি কোনোবাই সন্দেহ কৰে, আৰু তেনেকে কৰা বহুত আছেই, বলিবাহা যাৱত নোপোজে তত্ত্ব জ্ঞান, যেতিয়ালৈকে তত্ত্ব জ্ঞানটো নেজানে, ভগৱন্ত পাদ পদ্ম সেৱা মাত্ৰ কোটে সংসাৰৰ সাগৰৰ নৰে তৰিব কি মতে। এই তত্ত্ব জ্ঞান যদি নহলে ভগৱন্তৰ পাদ পদ্ম সেৱা কৰিয়েই মানুহ কেনেকৈ কৰিব? তত্ত্ব জ্ঞানটো লাগিব। সত্য প্ৰশ্ন শুনিও উত্তৰ যেন নৰ নয়, যেনে ধৰণৰ। তুমি প্ৰশ্নটো ঠিকেই কৰিছা। জ্ঞান নহলে কেনেকৈ, তত্ত্ব জ্ঞান নহলে কেনেকৈ উদ্ধাৰ হব? গতিকে তাৰ উত্তৰটো শুনাই, এইটো প্ৰশ্নটো ঠিকে আছে। হৰিপদ সেৱাতেহে জ্ঞানৰ উদয়। কিন্তু এটা কথা মনত ৰাখিবা, কি কথাটো আমাক কৈছে যে জ্ঞানৰ উদয় হবলৈও হৰিপদ সেৱাহে কৰিব লাগিব। এতিয়া এইখিনিতে আমাৰ নৱনীতাই
সুন্দৰকৈ ভাগি পদ তাৰমানে হেৰি কৰি পেলাই ক'লে কথাটো। এতিয়া যে কোৱাটো কি আছিলে হেৰি এই অৰ্জুনে শুনা এইটো পৰমাৰ্থ তত্ত্বৰূপে সুখী জানি মোক সেই ঘোষাজনা তেওঁ গালে। এতিয়া সেই ঘোষাজনাৰ অৰ্থটোকে লৈ পেলাই আমাৰ সমাজত বিভ্ৰাট ঘটাই থাকে বহুত মানুহে। তাৰমানে কি বিভ্ৰাট ঘটাই চাব, সেয়া কৃষ্ণই দেখোন নিজেই কৈছে তত্ত্বৰূপে জানিব লাগিব। গতিকে পৰমাৰ্থ তত্ত্ব বিচাৰ নকৰাকৈ ঈশ্বৰক কেনেকৈ জানিব? গতিকে কৃষ্ণইতো নিজ মুখে কৈছে তত্ত্বৰূপে সখী জানি মোক। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে তত্ত্বৰূপে সখী জানি মোক বুলি কোনে কৈছে? বোলে কৃষ্ণই কৈছে। এতিয়া সেই কোৱা কৃষ্ণজন নিৰ্গুণ তত্ত্ব নে সগুণ তত্ত্ব? কৃষ্ণ সগুণ। গতিকে আকৌ কৈছে কাক? অৰ্জুনক কৈছে। তেতিয়াহ'লে অৰ্জুন আৰু কৃষ্ণ এই দুজন তাৰমানে অৱতাৰী পুৰুষ হয় নে নহয়? গতিকে কৃষ্ণই কৈছে যে তুমি অন্য তত্ত্ব কি দৰকাৰ আছে বিচাৰি ফুৰিবলৈ। অৰ্জুনক কৈছে চোৱা অৰ্জুন, মোক তুমি দেখিছা, মই ঈশ্বৰ, ময়ে তত্ত্ব, সকলো জগতৰ তত্ত্বময়। সেই তত্ত্বটো এতিয়া নিৰ্গুণ তত্ত্ব নে সগুণ তত্ত্ব? সগুণ তত্ত্ব। গতিকে নিৰ্গুণ তত্ত্ব, জ্ঞান মাৰ্গৰ নিৰ্গুণ তত্ত্ব বিচাৰি হাবাথুৰি খাব নালাগে। তাৰমানে ময়ে সেই তত্ত্ব, ব্ৰহ্ম তত্ত্ব ময়ে। মোক জানিলে তুমি সকলো তত্ত্ব জনা হ'ব। ব্যাখ্যাবোৰে কেতিয়াবা সমাজত বিভ্ৰাট ঘটায়। তেওঁলোকে গইনা লৈ কৈ দিয়ে যে সেয়া কৃষ্ণই কৈছে, দেখোন তত্ত্বৰূপে জানিবই লাগিব। গতিকে দেহ তত্ত্ব পৰমাৰ্থ তত্ত্ব বিচাৰি একো এটা বুজিও নাপায়, কোনেও ক'ব নোৱাৰে তত্ত্ব অযথা তাৰমানে মানুহক বিভ্ৰাট ঘটাই থাকে। তত্ত্ব ভগৱন্ত কৃষ্ণই নিজে কৈছে যে মোক জানিলে সকলো তত্ত্ব জনা হৈ যায়। গতিকে এইটো নিৰ্গুণ তত্ত্ব নহয়, এইটো সগুণ তত্ত্বহে দেই। এই কথাটো আপোনালোকে ভালকে জানি ল'ব। এতিয়া ব্ৰহ্মাৰ বচনে সাক্ষী লৈক সাক্ষাৎ পৰন্ত কৃষ্ণক স্তুতি কৰি যোৰহাট। কৃষ্ণ সেই সগুণ তত্ত্ব কৃষ্ণক ব্ৰহ্মাই তাৰমানে হাত জোৰ কৰি তেওঁক এয়া হ'ল আকৌ বৃন্দাবনত কৰা স্তুতি দেই, ব্ৰহ্মমোহনত। যদ্যপি জ্ঞানৰ আছে সাধন বিস্তৰ, তথাপি তোমাৰ দৰি পদ পংকজৰ। প্ৰভু জ্ঞান সাধনত, সেইটো যুগত তাৰমানে জ্ঞান সাধনত যদিও যদ্যপি জ্ঞানৰ আছে সাধন, তাৰমানে বহুত সাধন কৰিব লাগে, বহুত কষ্ট কৰিব লাগে। অন্যহাতে তথাপি তোমাৰ দুই পদ পংকজৰ, তোমাৰ কিন্তু দুখানি চৰণৰ ইমান মহিমা যেন তোমাৰ অকণমানে এক প্ৰদেশৰ প্ৰসাদৰ এক লেখ। তোমাৰ চৰণ দুখানি, ৰাতুৰ চৰণ দুখানি একেবাৰে তাৰমানে নখচন্দ্ৰৰ পৰা ধৰি গোটেই হেৰিয়াৰ যিকোনো অকণমান স্থিৰভাৱে যদি চিন্তা কৰিব পাৰে চৰণৰ এক প্ৰদেশৰ, তাৰমানে দুখানি চৰণ, তাৰ এখানি চৰণ নহয়, সেই এখানি চৰণৰ কোনোবা এটা কোণ যদি ধৰক যে নখচন্দ্ৰ কণকে যদি তাৰমানে কৃপা কৰে, তেতিয়াও তাৰমানে জ্ঞানৰ তত্ত্ব জনা হৈ যায়।
একোপদেশৰ প্ৰসাদৰ একলেখ দিয়া জাকৰ অনুগ্ৰহ কৰা শিকেশ। অৰ্থাৎ ভগৱন্তৰ অকণমান কৃপা কৰিলে, দুইখন চৰণৰ সম্পূৰ্ণ কৃপা কৰিবই নালাগে। অকণমান যদি ভগৱন্তৰ কৃপা হয়, শিকিজনে জানে তযু মহিমাৰ তত্ত্ব। সেইসকলেহে তোমাৰ মহিমাৰ তত্ত্ব বুজি পায়। তৰে অনাই আছে তেৱে ইটো সংসাৰতে কোনো প্ৰয়াস নোহোৱাকৈ, অৰ্থাৎ কষ্ট নোহোৱাকৈ সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। অন্যথা অসংগ হৈয়া যোগ অভ্যাসত চিৰকাল বিচাৰি নজানে তজু তত্ত্ব। অন্য হাতেদি সকলো আশা বাদ দি মাত্ৰ নিৰ্গুণ ব্ৰহ্মক তাৰমানে জানিবৰ কাৰণে যি তত্ত্ব তাৰমানে সাধনা কৰি থাকে, সেই সাধনা চিৰকাল বিচাৰিও তোমাক সেই তত্ত্ব ৰূপে তেওঁলোকে জানিব নোৱাৰে। গতিকে তোমাৰ ভকতে তত্ত্ব মহাসুখে জানে। অন্যহাতে ভকতে মহাসুখে জানিলে, তাৰমানে কি জানিলে ভকতে? এই যে কৃষ্ণই কৈছিলে তত্ত্ব ৰূপে সখী জানি মোক, আমি দেখোন তত্ত্ব ভঁৰালটোকে জানি পেলালো। গতিকে ভকতে জানে ঈশ্বৰ সৰ্বে সৰ্বা, সকলোৰে হৃদয়ত তেওঁৱে অৱস্থান কৰি আছে। আৰু সেই তত্ত্বৰ, সেই নিৰ্গুণ তত্ত্ব আৰু নিৰ্গুণ তত্ত্বকে ভকতে সগুণ তত্ত্ব ৰূপে জানে, মহিমা জানে। অৰ্থাৎ সকলোতে ঈশ্বৰৰ ৰূপটো দৰ্শন হয়। সেই কথাটো সেইটো আচলতে অন্যথা সংহয়া যোগ অভ্যাসত চিৰকালৰ বিচাৰি নজানে তজু তত্ত্ব। তোমাৰ ভকতে তত্ত্ব মহাসুখে জানে। অকণো কষ্ট কৰা দৰকাৰে নাই, মহাসুখে প্ৰভুৰ ৰূপটো আমি দৰ্শন কৰিলে হৈ গ'ল। জ্ঞান অভ্যাস সৰ প্ৰভু ফল এহি মানে। সেই জ্ঞানৰ কথাটো যে কৈছিলে, জ্ঞানৰ অভ্যাসৰ ফল ইমানেই। কৃষ্ণ এয়া আমাক এয়া ক'লে যে জ্ঞান অভ্যাসত বহুত কষ্ট কৰিও যি তত্ত্ব জানিব নোৱাৰে, কিন্তু প্ৰভু ভগৱন্তৰ সেই তত্ত্ব প্ৰভু ভগৱন্তৰ ভকতে কোনো কষ্ট নকৰাকৈ জানে, বুজি পায়। অৰ্থাৎ ভকতে সগুণ ৰূপে প্ৰভুক ভজনা কৰে আৰু সেই ৰূপটোকে গোটেই জগতত দেখে। আৰু ব্ৰহ্মজ্ঞানীসকলে নিৰ্গুণ ব্ৰহ্ম নিজৰ দেহতে দেখে, তাৰমানে কাৰণ নেদেখে নহয়, অস্তিত্ব মাত্ৰ উপলব্ধি কৰে তেওঁলোকে। গতিকে আৰু তেওঁলোকৰ পদ্ধতিটো মই বাৰু কেতিয়াবা কম। গতিকে যি কি নহওক, এতিয়া এয়া ব্ৰহ্মাই নিজে আৰু ব্ৰহ্মাই নিজে স্তুতি কৰি পেলাই এই কথাখিনি কৈছে। গতিকে এয়াই সত্য কথা। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ।